4খন জিলাৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট এই জিলাসমূহৰ বহু ছাত্ৰ ছাত্ৰী কিতাপ পত্ৰসমূহ নষ্ট হৈ গ'ল আৰু সেইকাৰণে এই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ শিক্ষা গ্ৰহণত যাতে কোনো বাধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অসম পাঠ্যপুথি প্ৰকাশন আৰু প্ৰণয়ন নিগমৰ তৰফৰ পৰা যি টেক্সট বুক প্ৰয়োজন হয় সেই টেক্সট বুকসমূহ ছাত্ৰ ছাত্ৰীসকলৰ হাতত তুলি দিবৰ কাৰণে প্ৰয়াস কৰা হৈছে। আমাৰ হাতৰ যি তথ্য সেই তথ্যমতে চৰাইদেউ, যোৰহাট আৰু শিৱসাগৰ এই 3খন জিলাত প্ৰায় 1,12,000 ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰসমূহ নষ্ট হৈছে আৰু তাৰ কাৰণে প্ৰথম শ্ৰেণীৰ পৰা 12লৈকে প্ৰায় 8,98,000খন টেক্সট বুকৰ প্ৰয়োজন হ'ব। আমাৰ পাঠ্যপুথি প্ৰকাশন প্ৰণয়ন নিগমৰ হাতত মজুত থকা 1,41,000খন টেক্সট বুক আজি প্ৰকাশন পৰিষদৰ অধ্যক্ষ পাঠ্যপুথি প্ৰকাশন পৰিষদৰ অধ্যক্ষ আমাৰ হাজৰিকাদেৱে আনি শিৱসাগৰত উপস্থিত কৰাইছে। আমি জিলা প্ৰশাসনৰ উপায়ুক্ত, আয়ুক্ত, আমাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ হাতত এই পাঠ্যপুথিসমূহ আমি গতাই দিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলৰ হাতত এই কিতাপসমূহ তুলি দিব পৰা যায় আৰু বাকী যিখিনি থাকি যোৱা যিখিনি পাঠ্যপুথি ইতিমধ্যে প্ৰকাশৰ কাৰণে বিভিন্ন প্ৰিণ্টিং প্ৰেছসমূহত দিয়া হৈছে আৰু অধ্যক্ষ ডাঙৰীয়াই জনোৱা মতে যে 10ৰ পৰা 15 দিনৰ ভিতৰত সেইসমূহ প্ৰস্তুত হৈ উঠিব আৰু তেতিয়াই পুনৰ তেওঁলোকৰ হাতত পৰ্যায়ক্ৰমে আমি সকলোখিনি কিতাপ আমি তুলি দিবৰ কাৰণে প্ৰয়াস কৰিম। অহা কাইলৈৰ পৰা আমাৰ যি গ্ৰীষ্ম বন্ধ সেই গ্ৰীষ্ম বন্ধত বিদ্যালয়সমূহ খোলাৰ কথা আছিল, কিন্তু অবৰ্ণনীয় পৰিস্থিতিৰ কাৰণে প্ৰায় শিৱসাগৰ জিলাত 540খন বিদ্যালয় এফেক্ট হৈছে আৰু প্ৰায় 112খন বিদ্যালয় চৰাইদেউ জিলাত এফেক্ট হৈছে। এতিয়াও বিভিন্ন বিদ্যালয়ত পানী সোমাই আছে, লেতেৰা পেতেৰা ইত্যাদি হৈ আছে। ছাৰাউণ্ডিং এৰিয়াৰ যি পৰিৱেশ সেই পৰিৱেশ এতিয়াও ভাল অৱস্থালৈ অহা নাই। তাৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলাৰ সকলো বিদ্যালয় জিলা উপায়ুক্ত ডাঙৰীয়াই 9 তাৰিখলৈকে পুনৰ বন্ধ ঘোষণা কৰিছে আৰু চৰাইদেউ জিলাৰ 112খন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছিল, তাৰে 39খন বিদ্যালয় ইতিমধ্যে শিক্ষা গ্ৰহণ কৰিব পৰা অৱস্থালৈ অনা হৈছে। চাফ চিকুণ কৰি তাত সোমোৱা মাটি বালিসমূহ আঁতৰাই 39খন বিদ্যালয়ত শিক্ষা দান কৰিব পৰা অৱস্থালৈ আহিছে। গতিকে সেই বিদ্যালয়সমূহ অহা কাইলৈৰ পৰা চলিব। চৰাইদেউ বিদ্যালয়সমূহৰ পৰিদৰ্শকে কোনকেইখন বিদ্যালয় খুলিব পৰা হৈছে সেইখিনি জনাব আৰু বাকী প্ৰায় 73খনমান বিদ্যালয় আমি ক্লিনিঙৰ কাম কৰি আছোঁ আৰু সেইবোৰ যেতিয়াই ক্লিনিং হৈ গৈ থাকিব ছাত্ৰ ছাত্ৰীসকলক আমি অৱগত কৰি গৈ থাকিম আৰু তেনেধৰণে বিদ্যালয়সমূহ পাঠদানৰ কাৰণে আমি আগুৱাই লৈ যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।